নিশ্চিতভাৱে চাওক এই মুহূৰ্তত বগামাটিত আমি আহি উপস্থিত হৈছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দেখুৱাইছোঁ যে কেনেধৰণৰ বছৰটোৰ শেষত আচলতে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বগামাটিতো আচলতে বছৰটোৰ শেষত সকলোকে লগে ভাগে ইয়াত একেলগে উপস্থিত হৈ পৰিয়াল আত্মীয়ৰ লগত তেওঁলোকে ইয়াত বনভোজ খাবলৈ উপস্থিত হৈছে। মোৰ সহযোগীয়ে প্ৰথমতে দৃশ্য দেখুৱাব আৰু ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতিৰ ৰম্যভূমি বগামাটিত বৰ্তমান যি ভূটানৰ পৰা বৈ অহা বৰ নদীৰ শীতল পানীয়ে মোহিত কৰিছে, ইয়াত যিসকল লোক ইয়াত আহিছে আৰু প্ৰতিজন লোকে বৰ্তমান বছৰটোৰ শেষত ইয়াত আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এনেধৰণে আমি পৰিৱেশখিনি দেখুৱাইছোঁ। আমাৰ নিচেই কাষত এটা বনভোজকাৰী দল আছে, তেওঁলোকে আচলতে এই মুহূৰ্তত তেওঁলোকে নৃত্য কৰাও পৰিলক্ষিত হৈছে। আমি যিসকল লোক আহিছে আমি তেওঁলোকৰ পৰা জানিম কি ক'ব বছৰটোৰ শেষত আজি আপোনালোকে ইয়াত। বছৰটোৰ শেষত আজি 2024ক বিদায় দি আমি 25ক আদৰণি লৈছোঁ। খুবেই ভাল লাগিল যেন 25টো সকলোৰে কাৰণে মংগল কামনা কৰোঁ আৰু যিখিনি আমাক SOP দিয়া হৈছে SOPখিনি ভালেখিনি ইয়াতে মানা হৈছে। SOP মানে যিখিনি আমি একচুৱেলি মানিব লাগে, কাৰণ কি SOP দিয়া মানে আমাৰ কাৰণে ভাল। যিখিনি ড্ৰিংক কৰি গাড়ী চলাব নালাগে, একচুৱেলি ড্ৰিংক কৰিব নালাগে আৰু আমাৰ ইয়াতে এতিয়া হাতীৰ মানে সংঘাতটো বেছি হয়, সেইকাৰণে আমাক SOP দিয়া হৈছে 4টা বজালৈকে দিয়া হৈছে। আমি 4টা বজাত যেন আমি নিজকে ভাবি পিকনিক প্লেচৰ পৰা আমি যাব লাগে। একচুৱেলি এটা দিন প্ৰকৃতিৰ মাজত প্ৰতিদিনেই আচলতে কামৰ মাজত ব্যস্ত থকা যায়, আজিৰ দিনটোত ইয়াত আহি কেনেকুৱা অনুভৱ পৰিয়ালৰ লগত আহি? নিশ্চয় খুবেই আনন্দিত, ভাল লাগিল। আমি যিটো মানে আজি ফূৰ্তি পাইছোঁ ইয়াতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন যিসকল লোক আছে আমি তেওঁলোকৰ পৰা কথা পাতিম। বাইদেউ কি ক'ব বছৰটোৰ শেষত এদিন সময় উলিয়াই পৰিয়ালৰ লগত একেলগে প্ৰকৃতিৰ মাজত কি ক'ব? নতুন বছৰ আহি আছে, প্ৰকৃতিৰ মাজত আমি এতিয়া নতুন বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পুৰণা বছৰতে যাতে সকলোৰে যি দুৰ্নীতি মানুহৰ প্ৰতি মানুহে চিনি নোপোৱা হৈ গৈছে, দেশত যিখিনি মানে অমংগল হৈ আছে, যাতে এই পুৰণা বছৰতে 2024 সকলো যাতে নোহোৱা হৈ নতুনকৈ আহিবলগীয়া নতুন বছৰত যাতে সকলোৱে মিলা প্ৰীতিৰে এনেকৈ লগ হৈ থাকে। আজি যেনেকৈ মিলা প্ৰীতিৰে সকলোৱে লগ হৈ এসাঁজ ভাতৰ নিমন্ত্ৰণ কৰিছে বা এসাঁজ বনভোজ তৈয়াৰ কৰিছে, গতিকে এনেকৈ মিলা প্ৰীতিকে যাতে সদায় থাকক, ভগৱানৰ ওচৰত সদায় মংগল কামনা কৰোঁ। আৰু আজি আমি এই ফূৰ্তি তামচাৰ মাজতে আমাৰ অসমৰ বিহুটোক লৈ আমি এনেকৈ অলপমান যোগাৰ কৰিছোঁ আৰু সকলোৱে এনেকৈ খাওক, সকলোৱে ভাল হওক, মংগল কামনা কৰিছোঁ। নিশ্চিত হ'ব। এইফালে আমি যিহেতু দেখুৱাইছোঁ আচলতে তেওঁলোকৰ যি বৰ্তমান ৰন্ধা বঢ়া চলি আছে, আমি তেওঁলোকৰ কি এতিয়া বৰ্তমান আমি জানিবলৈ যত্ন কৰিম। আপুনি ৰান্ধনি ক'ৰ পৰা আহিছে? কুমাৰীঘাটৰ ওচৰৰ পৰা আহিছে। কি আছে আজি ইয়াত আপোনালোকৰ? ইয়াত ভাতটো হ'ল, এই মাংসটো বইল কৰা হৈছে, ফ্ৰাইটো বাকী আছে অলপ। মেনুত আন কি আছে? মেনুত ভাজি, মিক্স ভেজ আৰু ডাল। কিমানজন লোক আহিছে আপোনালোকে? আমি 22জন হ'ব ন? 22জন। এনেধৰণে আমি পৰিৱেশখিনি দেখুৱাইছোঁ বৰ্তমান যে আচলতে পৰিৱেশখিনি আচলতে প্ৰকৃতিৰ মাজত এয়া সকলোৱে এটা দিন উপভোগ কৰিবলৈ তেওঁলোকে আহিছে। আৰু যিহেতু নতুন বছৰক 2025 বছৰ আদৰাৰ প্ৰাকখনক পুৰণিক বিদায় নতুনক আদৰাৰ প্ৰস্তুতি এনেধৰণে দেখিবলৈ পোৱা গৈছে। কি নাম তোমাৰ? কেনেকুৱা লাগিছে ইয়াত আহি? আজি তোমাৰ ভাল লাগিছে? সকলোৱে আচলতে আমি উল্লেখ কৰিছোঁৱে যে আচলতে যুৱতী, মহিলা, ডেকা, বৃদ্ধ সকলোৱে আচলতে ইয়াত আহিছে আৰু প্ৰকৃতিৰ মাজত এটা দিন তেওঁলোকে ইয়াত আহি উপভোগ কৰিছে। এনেধৰণে মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশখিনি দেখুৱাইছে যে আজি ভূটানৰ পৰা বৈ অহা এয়া হৈছে বৰ নদী আৰু বগামাটিৰ ঠিক মাজভাগেৰে বৈ যোৱা বৰ নদীৰ শীতল শান্ত পানীয়ে প্ৰতি বছৰে আচলতে যিসকল বনভোজকাৰী দল আহে তেওঁলোকক আচলতে মন মোহিত কৰা পৰিলক্ষিত হয় আৰু সকলোৱে ইয়াত আহি বৰ্তমান এনেধৰণে আনন্দ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।